নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। বাংলাদেশী সজাই ভাৰতীয় তথা অসমৰ মুছলমানৰ ওপৰত বৰ্বৰতা সহ্য কৰা নহ'ব বুলি হুংকাৰ দিছে আমছুৱে। আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে কৈছে ভোটৰ সময়ত মুছলমানৰ প্ৰয়োজন হয় হিমন্ত বিশ্ব শৰ্মাৰ, কিন্তু নিৰ্বাচন যোৱাৰ পাছতেই বাংলাদেশী মিয়া অবৈধ লুঙি দাড়ি টুপিৰ প্ৰসংগ উত্থাপন কৰে হিমন্ত বিশ্ব শৰ্মাই। ঈদৰ দিনটোৰ পৰাই ৰাজ্যত হ'ব তীব্ৰ আন্দোলন। নামাজৰ পিছত অসমৰ প্ৰতিটো ঈদগাহ ময়দানত হ'ব প্ৰতিবাদ। মুছলমানৰ শান্তি আৰু অধিকাৰ বিচাৰি হ'ব বৃহৎ আন্দোলন। পৰৱৰ্তী খবৰ, ৰেচন কাৰ্ডক লৈ ডাঙৰ ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। 1 গ্ৰাম চাউলো কমকৈ দিব নোৱাৰিব গ্ৰাহকক। 105 কেজি চাউলৰ অলপো যদি কমকৈ দিছে অভিযোগ দিব পাৰিব ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে। 20 জুনৰ ভিতৰত সংগ্ৰহ কৰিব লাগিব বিনামূলীয়া চাউল। সুলভ মূল্যৰ দোকানী আৰু গ্ৰাহকলৈ কেইবাটাও জৰুৰী নিৰ্দেশনা জাৰি কৰা হৈছে। আন এটা খবৰ, পুনৰ মৰিগাঁও আৰক্ষীৰ জালত 5 চাইবাৰ অপৰাধী। গ্ৰেপ্তাৰ হৈছে আন্নাছ আলী, আসলাম আহমেদ, আফতাৰুল ইছলাম, আবু আয়ুব অঞ্জাৰী আৰু নুৰুদ্দিন। ভুৱা নথিৰে সৰলুকি কৰিছিল প্ৰায় 11 লাখ টকা। পৰৱৰ্তী খবৰ, হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰিছে গৌৰৱ গগৈ। গৌৰৱ গগৈয়ে কৈছে 2026 চনত হ'ব অসমৰ জনসাধাৰণ বনাম হিমন্ত বিশ্ব শৰ্মা প্ৰাইভেট লিমিটেড। হিমন্ত বিশ্ব শৰ্মাই নিজৰ মুখ্যমন্ত্ৰীৰ শাসনকালতেই সৰলুকি কৰিছে কোটি কোটি টকা। নিজৰ 18 বছৰীয়া ল'ৰাৰ নামত 18টা কোম্পানী হৈছে। ইমান টকা ক'ৰ পৰা আহিল? কাম নকৰা হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালে ইমান কোটি টকাৰ সম্পত্তি কেনেকৈ গঢ়ি তুলিলে? কংগ্ৰেছৰ চৰকাৰ হ'লে তন্ন তন্নকৈ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যেকটো দুৰ্নীতি পোহৰলৈ অনাৰো অভিযোগ উত্থাপন কৰিছে গৌৰৱ গগৈ। গৌৰৱ গগৈয়ে কৈছে কংগ্ৰেছ চৰকাৰ অহাৰ লগে লগে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে হ'ব তদন্ত। আন এটা খবৰ, চীনৰ পৰা ক্ৰয় কৰিছে পাকিস্তানে 40খন পঞ্চম প্ৰজন্মৰ J-35 বিমান। এইবাৰ চীনৰ লগত বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ় লৈ উঠিছে পাকিস্তানৰ। ভাৰতৰ শত্ৰু পাকিস্তান, চীনৰ শক্তি বৃদ্ধি পাইছে। পাকিস্তানে চীনৰ পৰা এটাৰ পাছত এটাকৈ যুদ্ধ জাহাজ ক্ৰয় কৰি আছে। সমান্তৰালভাৱে আজাৰবাইজানে 40খন পাকিস্তানী JF-17 বিমান ক্ৰয়ৰ বাবে $2 বিলিয়ন বিনিয়োগ আৰু $4.6 বিলিয়ন প্ৰতিৰক্ষা চুক্তিত স্বাক্ষৰ কৰাৰ বিপৰীতে পাকিস্তান ইৰাণৰ বাণিজ্য $3 বিলিয়ন পৰা $10 বিলিয়ন বৃদ্ধি পাইছে। আন এটা খবৰ, ষ্ট্ৰাগল কি বিৰোধী দলত থাকিলেহে গম পাব। আৰক্ষীৰ গোচৰ, ইডিৰ গোচৰ, ইনকাম টেক্সৰ গোচৰ যেতিয়া জাপি দিয়ে তেতিয়াহে বুজি পাব ষ্ট্ৰাগল কি। ক্ষমতা যিফালে থাকে তাত ভৰি দিয়া মানুহজনে ষ্ট্ৰাগল কি বুজি নাপাব। যদি লুইচ বাৰ্জাৰ চাৰ্দা ষ্ট্ৰাগল, তেন্তে মোক তেনেকুৱা ষ্ট্ৰাগল নালাগে। নাম নোলোৱাকৈ হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতিৰ কথা উদঙাই দি এই মন্তব্য কৰিলে সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। পৰৱৰ্তী খবৰ, ভাৰতলৈ ঘূৰি অহা সন্দৰ্ভত মন্তব্য কৰিলে বিজয় মালিয়াই। বিজয় মালিয়াই কৈছে যদি স্বচ্ছ ন্যায় আৰু সন্মানজনকভাৱে জীৱন কটাবলৈ আশ্বাস দিয়ে তেন্তে মই সঁচাকৈয়ে এই বিষয়ে ভাবি চাম। পৰৱৰ্তী খবৰ, ব্ৰিটিছে কৰিব নোৱাৰা কাম কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উচ্চ প্ৰশংসা কৰিলে জম্মু কাশ্মীৰৰ মুখ্যমন্ত্ৰী উমৰ আব্দুল্লাই। চেনাব নদীৰ হুইচ ৰেলৱে দলং মুকলি কৰাত প্ৰশংসা কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। আন এটা খবৰ, অসমক বহিৰাগত বৃহৎ বনিয়াৰ উপনিৱেশত পৰিণত কৰিলে হিমন্ত বিশ্ব শৰ্মাই।
হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ পাছত অতি দ্ৰুত হাৰত থলুৱা মানুহৰ মাটি ভেটি বহিৰাগত বনিয়াৰ দখললৈ যাব ধৰিছে। থলুৱা জনজাতীয় মানুহক ভূমিহীন কৰি চিৰদিনলৈ ৰাজনৈতিকভাৱে পংগু কৰাৰ এক বৃহৎ ষড়যন্ত্ৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰম্ভ কৰাই নহয়, বহুদূৰ আগুৱাই লৈ গৈছে। কেৱল কমিছন আৰু গাদী ৰক্ষাৰ স্বাৰ্থত বিশেষকৈ জনজাতীয় মানুহক নিজৰ পৈতৃক ভূমিৰ পৰা বিতাড়িত কৰি সেই মাটি অবৈধভাৱে আদানী আম্বানী ৰামদেৱ জয়শাহৰ দৰে বহিৰাগতক গতাই দিবলৈ হিমন্ত বিশ্ব শৰ্মাই অতি উৎসাহেৰে আগুৱাই আহিছে। নতুন দিল্লীত এক সংবাদমেল যোগে এই বিস্ফোৰক মন্তব্য কৰিলে ৰাজ্যসভাৰ সাংসদ তথা জাতীয় দল অসমৰ সভাপতি অজিত কুমাৰ ভূঞাই। অজিত কুমাৰ ভূঞাই কৈছে যে এডভান্টেজ অসমৰ নামত কেৱল মাত্ৰ বনিয়াৰ এডভান্টেজ কৰিবলৈ অসমৰ অতি মূল্যৱান লাখ লাখ বিঘা মাটি পানীৰ দৰত কোম্পানীক বিক্ৰী কৰিবলৈ সাজু হৈছে অসম চৰকাৰ। গুৰুত্বপূৰ্ণ কিছু তথ্য দাঙি ধৰি অজিত কুমাৰ ভূঞাই কৈছে যে কাৰ্বি আংলঙৰ 23খন গাঁৱৰ 20,000 কাৰ্বি আদিবাসী আৰু নগা লোকক উচ্ছেদ কৰি সৌৰশক্তি প্ৰকল্প স্থাপনৰ বাবে 18,000 বিঘা মাটি গৌতম আদানীক গটোৱাৰ সিদ্ধান্ত লোৱা হৈছে। একেখন জিলাতেই 50,000 বিঘা মাটি কম্প্ৰেছত বায়োগেছ প্ৰকল্পৰ বাবে মুকেশ আম্বানীক গটোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। পলাশবাৰীৰ ৰামপুৰ অঞ্চলৰ দৰাবিলৰ 150 বিঘা মাটি লজিষ্টিক পাৰ্ক নিৰ্মাণৰ বাবে বহিৰাগত কোম্পানীক গটোৱাৰ সিদ্ধান্ত লৈছে। পলাশবাৰীৰে বৰদোৱাত অঞ্চলৰ 2,100ৰো অধিক জনজাতীয় পৰিয়ালক উচ্ছেদ কৰি 1,500 একৰ ভূমি ছেটেলাইট টাউনশ্বিপৰ নামত বহিৰাগত কোম্পানীক গটোৱাৰ সিদ্ধান্ত কাগজে কলমে সম্পূৰ্ণ হৈছে। অজিত কুমাৰ ভূঞাই লগতে কৈছে গোলাঘাটৰ ফলঙনি বীজ পামৰ 75 বিঘা মাটি ৰামদেৱক গটোৱাৰ পৰিকল্পনা কৰা হৈছে। নগাঁৱৰ মিকিৰ বামুণীৰ কেইবা হাজাৰৰো কাৰ্বি আৰু আদিবাসী লোকক উচ্ছেদ কৰি 276 বিঘা মাটি এজিউ পাৱাৰ নামৰ এটা বহিৰাগত কোম্পানীক গটোৱা হৈছে। কোকৰাঝাৰ জিলাৰ পৰ্বতজোৰা বাজবাৰী অঞ্চলৰ কেইবা হাজাৰ বড়ো লোকক উচ্ছেদ কৰি 3,600 বিঘা মাটি গৌতম আদানীক গটোৱাৰ সিদ্ধান্ত লৈছে। কাজিৰঙাৰ 45 বিঘা মাটি আদিবাসী মানুহৰ পৰা বৃহৎ হোটেল কোম্পানীক ইতিমধ্যেই গতাই দিয়া হৈছে। লগতে অজিত কুমাৰ ভূঞাই কৈছে এনেদৰে এখন দীঘলীয়া তালিকা প্ৰস্তুত কৰিছো মই। আৰু লগতে হিমন্ত বিশ্ব শৰ্মাই লাহে লাহে অসমখনক বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছে। অজিত কুমাৰ ভূঞাই কৈছে অসমৰ খিলঞ্জীয়া থলুৱা জনতাই প্ৰতিবাদৰ পতাকা লৈ ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হৈছে। বিগত সময়ত আমিও ইয়াৰ প্ৰতিবাদ কৰিছো আৰু ৰাজ্যসভাতো এই বিষয়ে চৰকাৰক জবাবদিহি কৰিবলৈ চেষ্টা কৰিছো। জাতি মাটি ভেটিৰ শ্লোগান দি ক্ষমতা দখল কৰা বিজেপি দলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম আৰু অসমীয়া জাতিক বহিৰাগত বৃহৎ বনিয়াৰ সম্পূৰ্ণ উপনিৱেশত পৰিণত কৰিছে। গতিকে এই কথা বুজি জনজাতীয় ৰাইজে অবিৰতভাৱে প্ৰতিবাদ মুখৰ হৈ পৰিছে। মন কৰিবলগীয়া যে বিভিন্ন চাতুবিৰে মুখ্যমন্ত্ৰী শৰ্মাই এই আন্দোলনতো ভাঙোন আনিবলৈ অহৰহ চেষ্টা চলাইছে।